মিচিং জাতিৰ হৈ প্ৰত্যেকজন মিচিং মানুহৰ হৈ আৰু মিচিং জাতীয় সংগঠনৰ সমূহৰ হৈ মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক একদম অন্তৰৰ ভিতৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ভাৰত স্বাধীন হোৱাৰ পাছত আজি চাবলৈ গ'লে আফটাৰ 79 years আগত কোনো চৰকাৰে আমাৰ আলি আই লৃগাং উৎসৱটোক গুৰুত্ব দিয়া নাছিলে। বিশেষকৈ কংগ্ৰেছ চৰকাৰসমূহৰ দিনত মোৰ মনত আছে এই 2002-03 চনত ধেমাজিত আমি ৰেষ্ট্ৰিক্টেড হলিডে ধেমাজি দিব লাগে বুলি আমি আন্দোলন কৰিছিলোঁ। মোৰ মনত আছে, মই TMPকে কৰিছিলোঁ তেতিয়া। লখিমপুৰত মোৰ মনত আছে, লখিমপুৰ জিলাত আমাক ৰেষ্ট্ৰিক্টেড হলিডে লাগে বুলি সেই কংগ্ৰেছ চৰকাৰ দিনত আমি আন্দোলন কৰা মনত আছে। তাৰ পাছতো পুলিচৰ লগত সংঘাত হৈ আমি বন্ধ নাপালোঁ তেতিয়া আন্দোলন কৰিও। যেতিয়া উপলুঙা কৰিছিলে নাচ গান কৰিবলৈ কিহৰ বন্ধ লাগে বুলি। কিন্তু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পাছত এটা হ'ল যোৱা চৰকাৰৰ দিনত চৰকাৰীভাৱে আলি আই লৃগাং পাতা আৰম্ভ কৰিছিলে। এইবাৰো চৰকাৰীভাৱে যোৱা ৩-৪ বছৰ আলি আই লৃগাং চৰকাৰী উৎসৱ পালন কৰিছিলে। যোৱা 2 বছৰ আগৰ পৰা লাহে লাহে 12খন জিলাত আলি আই লৃগাঙক ৰেষ্ট্ৰিক্টেড হলিডে দিয়া আৰম্ভ কৰিছিলে। আৰু শেহতীয়াভাৱে যোৱা আজি 45 বছৰৰ সংগ্ৰামৰ দাবী ফলশ্ৰুতিত TMPকে অসম চৰকাৰৰ লগত, জাতীয় সংগঠনৰ অসম চৰকাৰৰ লগত নেৰা নেপেৰা আলোচনাৰ পাছত অসম চৰকাৰে কেবিনেটে আলি আই লৃগাঙক ৰাজ্যিক বন্দৰ স্বীকৃতি দিছে। তাৰ কাৰণে মিচিং জাতি আমি কৃতজ্ঞ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি। আৰু ইতিমধ্যে আমি খবৰ পাইছোঁ জাতীয় সংগঠনসমূহে আজি এটা বৈঠক আছে, সিদ্ধান্ত হ'ব যে এসপ্তাহ জোৰা চৰকাৰক কৃতজ্ঞতা আৰু ধন্যবাদ জনাই আমাৰ জেগাবোৰতো ধন্যবাদ যাত্ৰা আৰু কৃতজ্ঞতা যাত্ৰা এটা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু BJP চৰকাৰক ধন্যবাদ জনাই এটা মিচিং জাতিয়ে নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰিব। ইতিমধ্যে 6th শিডিউল বিষয়টোক মিচিং, ৰাভা আৰু তিৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ মজিয়াৰ পৰা আলোচনাবোৰ শেষ কৰি প্ৰতিবেদন ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিলে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাত এই বিষয়বোৰ আলোচনা কৰাৰ পাছত যোৱা ডিচেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহজী আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ইণ্টাৰলকুটাৰ এপইণ্ট কৰি গোটেই বিষয়টো মীমাংসা কৰাৰ কাৰণে প্ৰচেছ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এই ইণ্টাৰলকুটাৰ এপইণ্ট কৰি গোটেই বিষয়টোৰ কেনেকৈ ৰোডমেপ এটা ঠিক কৰা যায়, মডালিটিছবোৰ কি হ'ব, গোটেই বিষয়টো মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহজী মিচিং যুৱ মহোৎসৱত আহিও ইয়াত ঘোষণা কৰি থৈ গ'ল, প্ৰতিশ্ৰুতি দি থৈ গ'ল। মই ভাবোঁ যে এতিয়া আচল জেগাত য'ত কেন্দ্ৰীয় চৰকাৰ সংবিধান সংশোধন কৰাৰ প্ৰয়োজন হ'ব পাৰ্লিয়ামেণ্টত, গোটেই প্ৰক্ৰিয়াটো এতিয়া মই ভাবোঁ যে আৰু তীব্ৰতৰ হ'ব। আৰু আমি আশা কৰিছোঁ 1-1.5 বছৰৰ ভিতৰতে গোটেই বিষয়টোৰ কেন্দ্ৰীয় লেভেলত গোটেই ৰোডমেপটো ঠিক কৰোঁতে লাগিব টাইম 6 বছৰ লাগিব, মডালিটিছবোৰ ঠিক কৰোঁতে লাগিব, ষ্ট্ৰাকচাৰটো কেনেকৈ হ'ব, কি ব্যৱস্থাৰ মাজত হ'ব, গোটেইবোৰ ঠিক কৰোঁতে 1-1.5 বছৰ লাগিব। সেইটো ইণ্টাৰলকুটাৰ লগত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত মিলি আমি কামটো কৰিব লাগিব চবেই জাতীয় সংগঠনে। আৰু সেইটো যদি কৰা যায় তাৰ পাছত মই ভাবোঁ যে বিষয়টো ফাইনেল এটা কালমিনেশ্যনৰ ফালে চলিউশ্যনৰ ফালে আগবাঢ়িব। তাৰ কাৰণেও মই কেন্দ্ৰীয় চৰকাৰ, মাননীয় গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী মোদীজী আৰু বিশেষকৈ গোটেই উদ্যোগটো সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ঐতিহাসিক ক্ষণত আমি 10 মাৰ্চ 2026 এতিয়া আমাৰ মিচিং বুৰঞ্জীত লিপিবদ্ধ হৈ থাকিব। আৰু আমাৰ যি দীঘলীয়া যি সংগ্ৰাম, এই সংগ্ৰামৰ ফলত আমি এইটো যোৱাকালি দিনটোত আমি ৰাজ্যিক বন্ধ হিচাপে পালোঁ। তাৰ কাৰণে আমি প্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাব লাগিব।
অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুক আমি ধন্যবাদ জনাবই লাগিব আৰু সকলো কেবিনেটক আমি ধন্যবাদ জনাব লাগিব TMPK তৰফৰ পৰা আৰু মিচিং ৰাইজৰ হয় লগতে এই বিষয়টোক আজি 2006 পৰা আমিতো TMPK MNK মিমা কাবাং হিচাপে জাতীয় সংগঠন হিচাপে আজি সুদীৰ্ঘ দিন আমি এই আন্দোলনটোক অব্যাহত ৰাখিছো কিন্তু প্ৰথমবাৰৰ কাৰণে বিধানসভাৰ মজিয়াত তেখেত ভুৱন পেগু জুনাইৰ পৰা MLA হৈ প্ৰথমবাৰৰ কাৰণে যোৱাৰ দিনটোৰ পৰা আজিৰ দিনটোলৈকে একেৰাহে তেখেতে যুদ্ধ কৰি আছিল বিধানসভাৰ মজিয়াত আৰু বিভিন্ন প্ৰকাৰে তেখেতে বিষয়টোক উত্থাপন কৰি গভৰ্ণমেণ্টৰ দৃষ্টি আকৰ্ষণ কৰিছিল আমি যেনেকৈ ৰাজপথত আকৰ্ষণ কৰিছিলোঁ দৃষ্টি আকৰ্ষণ কৰিছিল তেনেকৈ বিধানসভাৰ মজিয়াত বিশেষ ভূমিকা লোৱা আমাৰ ভুৱন পেগু ডাঙৰীয়াকো আমি ধন্যবাদ জনাব লাগিব আৰু আমি এই চেগতে অসম চৰকাৰৰ সকলো কেবিনেটৰ মন্ত্ৰীবৰ্গক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো লগতে আমি TMPKৰ লগত যিসকল জাতীয় সংগঠনে TMPK MNK মিমা কাবাং নিৰ্বি কাবাং আগম কাবাং বানে কাবাং লগতে আমাৰ যিমানবোৰ জ্যেষ্ঠ নাগৰিক আছে জ্যেষ্ঠ সমাজ আছে আমাৰ গুৱাহাটী কাবাঙৰ পৰা ডিব্ৰুগড় কাবাং মিচিং কাবাং লখিমপুৰ মিচিং কাবাং আৰু যোৰহাট মিচিং কাবাং আমাৰ তেজপুৰ মিচিং কাবাং আৰু আমাৰ বিভিন্ন স্থানত যেনে ধৰক আমাৰ নতুন প্ৰজন্ম ইউনিভাৰ্চিটিত থকা আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ কলেজ মহাবিদ্যালয় বিদ্যালয়সমূহত থকা ছাত্ৰ ছাত্ৰীসকল বাহিৰত আমাৰ যিসকল ল'ৰা ছোৱালীয়ে আজি 11খন জিলাৰ বাহিৰতো যিসকল ল'ৰা ছোৱালীয়ে আজি চাকৰি বাকৰিত কাম কাজ কৰি চাকৰিত নিয়োজিত হৈ আছে বা অন্যান্য কামত যিসকলে আছে আৰু এই সকলৰ যি সহযোগিতা সেই সহযোগিতাৰ ফলত আমি আজি এই ৰাজ্যিক বন্ধ আমি পাইছো তাৰ কাৰণে তেখেতসকলকো আমি ধন্যবাদ জনাইছো সকলোৰ সহযোগিতাত পাইছো এইটো কোনোবা ক'ব বিচাৰিব যে এইটো আমাৰ ক্ৰেডিটত আমাকৰ ক্ৰেডিট নহয় আমি নেতৃত্ব লৈছিলো TMPK আমি মাত্ৰ নেতৃত্বকাৰী কিন্তু এই বন্ধ মিচিং ৰেঙামৰ ৰাইজৰ আৰু সেই মিচিং ৰেঙাম বা ৰাইজৰ ভিতৰতে সকলোবোৰ মই যিবোৰৰ নাম কলো জ্যেষ্ঠ সমাজ নতুন প্ৰজন্মই সকলোবোৰ সেই মিচিং সমাজৰ ভিতৰতে পৰে তথাপিতো মই তেখেতসকলৰ নাম অনুকীয়াই মেলি তেখেতসকলৰ নাম মই আপোনালোকৰ আগত মেনশ্যন কৰিছো কাৰণ এইকাৰণেই যে তেখেতসকলৰ সহযোগিতা মোৰ কাৰণে বহুত জৰুৰী আছিল আৰু তেখেতসকলে সময়ে আমাক মনত পেলাই দিয়াৰ কাৰণে আমিও এই গোটেই বিষয়বস্তুটোক এটা সংকল্প লৈ মেলি আগবাঢ়িছিলো তাৰ কাৰণে তেখেতসকলকো আমি ধন্যবাদ জনাইছো আৰু মিচিং ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছো এই অতদিনীয়া যি সংগ্ৰাম আছিল এই সংগ্ৰামৰ ফলত আমি তাক আজৰি আনিব পাৰিছো তাৰ কাৰণে আজি মই নিজে তেখেতসকলক মিচিং ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু চৰকাৰখনক মই ধন্যবাদ জনাইছো 2025 25 ডিচেম্বৰ তাৰিখে প্ৰথম আৰম্ভ হৈছে আমাৰ আলোচনা প্ৰথম 42 বছৰৰ পাছত কিন্তু তাৰে ঠিক এক মাহৰ পাছতে সেই বিষয়টোক লৈ যিজন মুৰব্বীয়ে এই বিষয়টোক সমাধা কৰিব সেই মুৰব্বীজন আমাৰ TMPKৰ আহ্বানত অনুষ্ঠিত হোৱা মিচিং ৱেব ফেষ্টিভেলত তেখেত উপস্থিত হৈ এই বিষয়টোক ৰাইজৰ আগত বক্তব্য দাঙি ধৰিছে যে ইণ্টাৰলকিউটৰ তেখেতে নিয়োগ কৰিছে আৰু ইণ্টাৰলকিউটৰৰ জৰিয়তে অনাগত দিনত কেনেধৰণৰ চিকিৎসিবিলৰ ব্যৱস্থা প্ৰয়োজন মিচিং ৰাভা কিবা তাৰ সমাধা কৰাৰ কথা তেখেতে ৰাইজৰ আগতে বক্তব্য আকাৰে ৰাখি কৈছে তো আমি আশা কৰিব পাৰো যে এটা আলোচনা হোৱাৰ ঠিক এক মাহৰ পাছত যদি তাৰ পৰৱৰ্তী আলোচনা বা পৰৱৰ্তী বিষয় যদি ৰাইজক অৱগত কৰে তেন্তে নিশ্চিতভাৱে তাৰ এটা শীঘ্ৰ তাৰ আলোচনাৰ দিশ আগুৱাই যাব বুলি মোৰ দৃঢ় বিশ্বাস আছে আৰু মই নিশ্চিতভাৱে নেতৃত্ব এতিয়া মোৰে নেতৃত্বত আছো মই TMPKৰ কাৰণ আলোচনা TMPKৰ লগতে হ'ব যিহেতু এই নেতৃত্বৰ মূল মানুহ হিচাপে বা সাংবিধানিক পদবী হিচাপে মই TMPKৰ প্ৰেচিডেণ্ট হিচাপে মই আশা আৰু মই নিশ্চিত যে অনাগত 6 মাহৰ ভিতৰত ইণ্টাৰলকিউটৰৰ লগত আলোচনা কৰি এই যিবোৰ মিচিং ৰাভা কিবাৰ যি সাংবিধানিক মৰ্যাদা বা চিভিল ব্যৱস্থাৰ কথা আমি এখোজ নহয় এটা সমাধাৰ দিশলৈ আগুৱাই দিয়াৰ কাৰণে নিশ্চিতভাৱে আমি লৈ যাব পাৰিম বুলি মোৰ আশা আছে আৰু মোৰ দৃঢ় বিশ্বাস আছে তো মই ভাৰত চৰকাৰে আজি এই বিষয়টোক ভাৰত চৰকাৰৰ হাতত আছে ভাৰত চৰকাৰকো আমি ধন্যবাদ জনাইছো যেহেতু এখেতসকলেও এই মিচিং ৰাভা কিবাৰ যি বিষয় চিভিলৰ বিষয় আছে তেখেতসকলে এই বিষয়টোক প্ৰথমবাৰ বৈঠকতে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মধ্যস্থতাকাৰী নিয়োগ কৰাৰ কাৰণে তেখেতসকলকো মই ধন্যবাদ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত